নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰীত 80% পাইছে আৰু সিহঁতে স্কুটি পাব সেই বিষয়ক লৈ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। যিসকলৰ হৈ গৈছে সিহঁতে এনেকুৱা এখন চাৰ্টিফিকেট পাইছে আৰু কোনো ঠাইত এতিয়ালৈকেও ভেৰিফিকেশ্যন চলি আছে। তো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে কি নথিপত্ৰ আপুনি লগত লৈ যাব তাৰ ভিডিঅ' এটা বনাইছো, আপোনালোকে চাই ল'ব। এইটো ভিডিঅ'ত আলোচনা কৰিম যে যদি আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে গৈছিলে আৰু আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে, তাৰপিছত আপোনালোকে স্কুটিখন কেনেকৈ পাব বা কি ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব, কিমান তাৰিখে আপোনালোকে ডিলাৰলৈ যাব, সবিশেষ এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। যদি আপোনালোকৰ ভেৰিফিকেশ্যন হৈ গৈছে, আপোনালোকে এনেকুৱা এখন চাৰ্টিফিকেট পাব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতহে আপোনালোকক এই চাৰ্টিফিকেটখন দিয়া হ'ব। তাৰে পিছত আপোনালোকৰ যি ৰেকৰ্ড হয় সেই ৰেকৰ্ডটো কিন্তু ৰাখি থয়। ইয়াৰে পিছত আপোনালোকে হিৰো ডিলাৰত যাব লাগিব আৰু তাত আপোনালোকৰ এই চাৰ্টিফিকেটখন দেখুৱাব লাগিব। কিন্তু আপোনালোকক কৈ দিওঁ যে অকল এই চাৰ্টিফিকেটটো লৈ গ'লেই নহ'ব, আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড, আপোনালোকৰ পেন কাৰ্ড আৰু যদি ভোট হৈছে আপোনালোকৰ ভোটাৰ আইডি লগত লৈ যাব। আৰু লগতে আপোনাৰ পেৰেণ্টছৰো কিন্তু ডকুমেণ্টছ লগত লৈ যাব, অৰ্থাৎ আপোনাৰ অভিভাৱকৰ ডকুমেণ্টছো লগত লৈ যাব, লগতে আপোনাৰ এজন অভিভাৱক লগত লৈ যাব। এই চাৰ্টিফিকেটখন আপোনালোকৰ দেখুৱাবই লাগিব ডিলাৰত, আৰু লগতে আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, যদি আপোনালোকৰ ভোট হৈছে ভোটাৰ আইডি, এই তিনিটা ডকুমেণ্টছ কম্পালচৰি হয়। লগতে আপোনালোকৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট এই দুটা কিন্তু দেখুৱাব লাগিব। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে আপোনালোকে দেখুৱাব, আৰু যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে এজন ড্ৰাইভিং লাইচেঞ্চ থকা মানুহ লগত লৈ যাব, যিয়ে আপোনাৰ স্কুটিখন লৈ আনিব পাৰে। উইদাউট ড্ৰাইভিং লাইচেঞ্চ আপোনালোকে নচলাব। এতিয়া আহোঁ মেইন কথালৈ, যে আপোনালোকে কিমান তাৰিখে ডিলাৰত যাব বা আপোনালোকে স্কুটি কেনেকৈ পাব। আপোনালোকৰ স্কুটি সাধাৰণতে আপোনালোকৰ হোম ডিষ্ট্ৰিক্টৰ কোনোবা এখন ডিলাৰৰ পৰা দিব। সেইটো চৰকাৰৰ ফালৰ পৰা ডিল কৰা থাকে, অৰ্থাৎ সিহঁতৰ লগত কথা পতা থাকে। তেতিয়া সিহঁতে আপোনালোকক ইনফৰ্ম কৰিব, নতুবা আপোনালোকে নিজে গৈও কিন্তু ইনফৰ্ম কৰিব পাৰে। সেই লিষ্টসমূহ ডিলাৰসমূহত পঠাই দিব, তাত মোবাইল নম্বৰ দিয়া থাকিব আপোনালোকৰ, আৰু সেই মোবাইল নম্বৰত আপোনালোকক কল কৰিব। কল কৰাৰ পিছত আপোনালোকে উপযুক্ত নথিপত্ৰ লৈ যাব লাগিব সেই ডিলাৰত। তাৰে পিছত সিহঁতে আপোনালোকৰ ডকুমেণ্টছখিনি চাব, হয়তো আপোনাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটো চাব পাৰে। লগতে আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি এইকেইটা ডকুমেণ্টছো কিন্তু আপোনালোকে লগত লৈ যাব। আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকৰ পেৰেণ্টছৰ আধাৰ কাৰ্ড, ভোটাৰ আইডি, পেন কাৰ্ড লগত লৈ যাব, আৰু লগতে আপোনালোকৰ পেৰেণ্টছৰ যিকোনো এজনক লৈ যাব। তাৰে পিছত ডিলাৰত যি ফৰ্মেলিটিছসমূহ আছে ডকুমেণ্টছসমূহ চেক কৰিব। চেক কৰাৰ পিছত আপোনাৰ স্কুটিখন আপুনি পাই যাব। ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত সুধিব পাৰে, নতুবা আমাৰ ইনষ্টাগ্ৰাম টিমৰ লগত আপোনালোকে কথা পাতিব পাৰে যদি কিবা আপোনালোকৰ ডাউট থাকে। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।